নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ চেপ্টাৰ 3 অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এই পাঠটিৰ পৰা আহিব পৰা সম্ভাৱ্য এমচিকিউ খিনি আমি আলোচনা কৰিম। এই আটাইবোৰ এমচিকিউ সলিউশন কৰিব যোৱাৰ আগত আমি প্ৰথমে পাঠটিৰ পাঠভিত্তিক জ্ঞানখিনি চাব লাগিব। পাঠটিৰ পাঠভিত্তিক প্ৰাথমিক জ্ঞানখিনি দিয়া হৈ আছে। এইখিনি জানিলে তোমালোকে নিশ্চয় এমচিকিউ খিনি সহজতে সমাধান কৰিব পাৰিবা। এতিয়া আমি এমচিকিউৰ প্ৰথম প্ৰশ্নটোলৈ আহিছো। প্ৰথম প্ৰশ্নটো দিয়া হৈছে kx - y = 2 আৰু 6x - 2y = 3 সমীকৰণজোৰৰ এজোৰ অদ্বিতীয় সমাধান থাকিলে k ৰ মান হ'ব। অৰ্থাৎ আমাৰ দুটা সমীকৰণ আছে, এই সমীকৰণ দুটাৰ এজোৰ অদ্বিতীয় সমাধান আছে আৰু অদ্বিতীয় সমাধান থকাৰ চৰ্তটো আমি পাইছিলো। আমি এতিয়া সমীকৰণজোৰৰ সমাধানৰ ক্ষেত্ৰত আহিছো। আমাক প্ৰথমে দিয়া আছিল সমীকৰণজোৰ প্ৰথম সমীকৰণটো দিছিল kx - y = 2 আৰু দ্বিতীয়টো দিছিল 6x - 2y = 3। এই দুইটা সমীকৰণত যেহেতু সমীকৰণজোৰৰ আমাৰ অদ্বিতীয় সমাধান আছে আৰু অদ্বিতীয় সমাধান থকাৰ চৰ্তটো আমি পাইছিলো a1/a2 does not equal b1/b2 does not equal c1/c2। গতিকে আমি ইয়াৰ পৰা যিকোনো এজোৰ ললেই হ'ল a1/a2 does not equal b1/b2 ললো। ইয়াত আমি a1 পাম k আৰু a2 হ'ব 6 আৰু b1 হ'ব y ৰ সৈতে একো নাই মানে -1 আছে আৰু আগত যেহেতু মাইনাস গতিকে ইয়াত হ'ব -1 আৰু b2 হ'ব -2। আমি ইয়াত মানকেইটা বহাই দিলো। a1 বহালো k আৰু a2 বহিল 6, b1 বহিল -1, b2 বহিল -2 আৰু দুইটাত যেটো -1 আৰু -2 আছে মাইনাস ওপৰতলৈ আছে গতিকে মাইনাস ডাল উঠি যাব প্লাসত আহিব 1/2 হ'ল আৰু আমি যদি বৰ্জ্য পূৰণ কৰো তেতিয়া আমি পাম k = 6 টো 1 ৰ লগত মাল্টিপল হ'ব পূৰণ হ'ব ওপৰত আৰু এনেদৰে পাম তেতিয়া 2 এ চক যাব 3 বাৰ আৰু 3 × 3 আমাৰ অৰ্থাৎ k does not equal 3। আমি তেন্তে শুদ্ধ উত্তৰটো পাম k does not equal 3। তাৰ পিছৰ প্ৰশ্নটো আহিছো। পিছৰ প্ৰশ্নটো দিছে 2x + 3y = 5 আৰু 4x + ky = 10 সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিলে। ইয়াৰ আগৰটো সৈতে একে, এবাৰ কেৱল আমাক দিছে সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিলে k ৰ মান নিৰ্ণয় কৰিব লাগে। আমাক সমীকৰণ দুটা দিয়া হৈছিল 2x + 3y = 5 আৰু 4x + ky = 10 আৰু যেহেতু আমাক কৈছিল সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান আছে আৰু অসীম সংখ্যক সমাধান থকাৰ চৰ্তটো আমি পাইছিলো a1/a2 = b1/b2 = c1/c2 আছিল। আমি ইয়াৰে দুজোৰ ললেই হ'ল আৰু ক্যালকুলেশন কৰিবৰ কাৰণে। এতিয়া আমি ঠাই ঠাই মান বহাও। a1 মানে হ'ল আমাৰ 2 আৰু a2 মানে হ'ল 4 গতিকে আমি 2/4 পালো ইকুৱেল b1 মানে আমাৰ +3 আৰু b2 মানে হ'ল k গতিকে আমি 3/k পালো। বৰ্জ্য গুণ কৰি দিয়াৰ লগে লগে আমি পাম k টো 2 লগত মাল্টিপল হ'ব আৰু 4 টো 3 লগত মাল্টিপল হ'ব আৰু অৰ্থাৎ যেহেতু 2 টো মাল্টিপল আছে এইফালে সমান চিহ্নৰ বাওফালে সমান চিহ্নৰ সোঁফালে গলে আমি তাক ডিভাইড পাম হৰণ যাব এনেদৰে বহিব। এতিয়া 2 এ 4 যাব দুবাৰ আৰু সেই 2 টো 3 লগত পূৰণ হলে 2 × 3 = 6 হ'ব অৰ্থাৎ k মান আমি পাম 6। গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন সি 6। তাৰ পিছৰ প্ৰশ্নটো লৈ আহিছো। পিছৰ প্ৰশ্নটোত আমাক এনেদৰে দিয়া আছে x + 2y - 3 = 0 আৰু 5x + ky + 7 = 0 সমীকৰণজোৰৰ কোনো সমাধান নাথাকিলে। এইবাৰ কৈছে আমাৰ সমীকৰণজোৰৰ কোনো সমাধান নাই। আমি সমীকৰণজোৰৰ কোনো সমাধান নাথাকিলে আমি চৰ্ত পাইছিলো সমীকৰণজোৰ যেহেতু কোনো সমাধান নাই নাথাকিলে আমি চৰ্ত পাইছিলো a1/a2 = b1/b2 does not equal c1/c2 অৰ্থাৎ শেষৰ কেইটা সমান নহয়। ইয়াত আমি যি দুটা সমান হৈছে আমি সেই দুটাৰ ক্যালকুলেশন কৰিলে পাই যাম a1/a2 আৰু b1/b2 লম প্ৰথমে। ইয়াত আমি a1/a2 b1/b2 ৰ মান বহাও। আমি a1 পাইছো 1 আৰু a2 পাইছো আমি 5 ইকুৱেল টু b1 হ'ব আমাৰ 2 আৰু b2 হ'ব আমাৰ k অৰ্থাৎ 2/k। এনেদৰে বাৰু বৰ্জ্যকৰণ কৰিম k টো 1 ৰ লগত পূৰণ হ'ব আৰু 5 টো 2 ৰ লগত পূৰণ হ'ব অৰ্থাৎ আমি পাম এনেদৰে তেন্তে k = 5 × 2 = 10 অৰ্থাৎ k মান আমি পালো 10। গতিকে আমাৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 10। এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ আহিছো। পিছৰ প্ৰশ্নটো দিছে যদি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এজোৰ সংগত হয় তেন্তে সমীকৰণজোৰে গঠন কৰা ৰেখাডাল পৰস্পৰ আৰু আমি দুটা শব্দ পাইছিলো এটা সংগত আৰু এটা অসংগত। সংগত মানে হ'ল যদি সমীকৰণজোৰৰ সমাধান থাকে আৰু অসংগত মানে আছিল
যে যদি সমীকৰণটোৰ কোনো ধৰণৰ সমাধান নাথাকে আৰু যেহেতু কৈছে আমাক চলকযুক্ত ৰৈখিক সমীকৰণৰ ৰেখাযোৰ সংগত গতিকে নিশ্চয় তাৰ সমাধান থাকিব আৰু সমাধান কেতিয়া কেতিয়া থাকে যদি ৰেখাডালে পৰস্পৰ কটাকটি কৰে যদি ৰেখাডাল পৰস্পৰ মিলি যায় তেতিয়াও সমাধান থাকে অৰ্থাৎ আমি দুটা অপচনত পাম এ আৰু সি শুদ্ধ কিন্তু আমাক এটা অপচনতে দিয়া আছে কটাকটি কৰিব বা মিলি যাব অৰ্থাৎ ডি অপচনটো আমাৰ শুদ্ধ হ'ব তাৰ পিছৰ প্ৰশ্নটো আহিছো x - y = 2 আৰু x + y = 4 সমীকৰণটোৰ এটা সমাধান দিয়া আছে x = a আৰু y = b আমাক x ৰ মান দিয়া আছে a y মান b তেন্তে আমি a আৰু b ৰ মান নিৰ্ণয় কৰিব লাগে a মান হ'ব আমাৰ x ৰ মানটো যেটো পাম আমি a মান পাম আমি y মান যেটো পাম সেইটো হ'ব b আৰু x ৰ মান যেটো পাম সেইটো হ'ব a আমি x আৰু y মান উলিয়ালে a আৰু b পাই যাম আমি সমাধান কৰি চাম আমাৰ সমীকৰণটো দিয়া আছিল x - y = 2 আৰু এটা আছিল x + y = 4 আমাৰ দুই নম্বৰ সমীকৰণ ধৰি ললো এতিয়া দেখিলো দুইটা সমীকৰণ আমি অপনয়ন কৰিম এতিয়া আমি দেখিছো ইয়াত y এটা মাইনাসত আছে y এটা প্লাসত আছে অৰ্থাৎ দুইটা কাটা যাবই যদি আমি সমীকৰণ দুটা যোগ কৰো দুইটা সমীকৰণ যোগ কৰিলে -y + y কাটা গল তেন্তে x থাকিব আমাৰ দুটা থাকিব 2x = আৰু 2 আৰু 4 দুইটা যোগ হ'ব অৰ্থাৎ 2x = 6 হ'ব আৰু তেতিয়া আমি x ৰ মান পাম 2 ক হৰণ হলে আমি পাম 3 আমি x ৰ মান 3 পাই গলো আৰু যদি আমি x ৰ মান সমীকৰণ 1 বা 2 কোনবা এটাত বহালো আমি সমীকৰণ 2 টা বহালো x ৰ মান সমীকৰণ 2 ত বহালে আমি পাম 3 + y = 4 হ'ব আৰু y যদি আমি ৰাখি দিও তেতিয়া 4 ৰ পৰা 3 মাইনাস হ'ব আমি y মান পাম 1 অৰ্থাৎ x মানে x ৰ মান পালো আমি 3 আৰু y মান পালো 1 x মানে আমি পাইছিলো a অৰ্থাৎ a মান হ'ব 3 আৰু b মান হ'ব 1 a ৰ মান 3 আৰু b ৰ মান 1 আমাৰ শুদ্ধ অপচনটো হ'ব অপচন a এতিয়া আমি আহিছো পিছৰ প্ৰশ্নটোলৈ ইয়াত দিছে এজোৰ ৰৈখিক সমীকৰণ y = 0 আৰু y = -5 ৰ থাকিব এজোৰ সমাধান দুজোৰ সমাধান অসীম সমাধান কোনো সমাধান নাথাকিব আমি প্ৰথম সমীকৰণটো লৈছো y = 0 y = 0 যদি হয় তেন্তে হলে নিশ্চয় আমাক বুজাই আছে x অক্ষৰালে বুজাব ইয়াত আমাক বুজাব x অক্ষৰাল y = 0 হলে y অক্ষত নাযাব কেৱল আমাৰ বুজাব x অক্ষৰাল আৰু y = -5 মানে y = যেটো -5 তেতিয়া আমি পাম এডাল যেটো y অক্ষ এই y অক্ষৰ পৰা -5 হৈছে গতিকে y ৰ তলৰ ফালে আহিব 5 নম্বৰ 5 ঘৰ এই আহিব তললৈ আৰু এইখিন যদি বিন্দু হয় তেতিয়া আমাৰ অক্ষডাল হ'ব যিডাল ৰেখা পাম আমি এনেদৰে পাম y = 5 ৰেখাডাল আমি এনেদৰে পালো এটো y = 5 এই ৰেখাডাল আমি এনেদৰে পালো আৰু এডাল হল আছিল আমাৰ y = 0 অৰ্থাৎ y = 0 ৰেখাডাল পালো আমি x অক্ষ আনহাতে y = 5 ডাল পালো আমি x অক্ষৰ পৰা কিছু তলত 5 ঘৰ এৰি পাইছিলো দেখিলো এই দুইডাল ৰেখা পৰস্পৰ সমান্তৰাল হৈ আছে আৰু কোনো বিন্দুত পৰস্পৰ কটাকটি কৰা নাই অৰ্থাৎ এনে ধৰণে থাকিলে আমি যদি পৰস্পৰ ৰেখাডাল সমান্তৰাল হয় আমি কোনো ধৰণৰ সমাধান নাপাওঁ তেন্তে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি কোনো সমাধান নাথাকিব ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো 8খন চকী আৰু 5খন মেজৰ মূল্য 10,500 টকা 5খন চকী আৰু 3খন মেজৰ মূল্য যদি 6,450 টকা হয় তেন্তে প্ৰতিখন চকীৰ মূল্য হ'ব ইয়াত আমাক তেন্তে চকীৰ মূল্য উলিয়াব দিছে অৰ্থাৎ আমি ইয়াক যদি ক্যালকুলেশন কৰো আমি চাও আমি ইয়াত প্ৰথমে ধৰি ললো চকীৰ মূল্য x ধৰিলো আৰু মেজৰ মূল্য ধৰিলো y এতিয়া আমাৰ প্ৰথম প্ৰশ্নতে দিছিল যে চকী আৰু মেজ এক নম্বৰ শৰ্তত আছিল 8খন চকী আৰু 5খন মেজৰ মূল্য আছিল 10,500 টকা গতিকে আমি এনেদৰে সমীকৰণটো পালো এক নম্বৰ সমীকৰণ ধৰি ললো ইয়াক দুই নম্বৰ শৰ্তত দিছিল আমাৰ 5খন চকী আৰু 3খন মেজৰ মূল্য দিয়া আছিল 6,450 টকা ইয়াক আমি দুই নম্বৰ সমীকৰণ ধৰিলো এটা দেখিলো দুইটা সমীকৰণৰে প্ৰথম কেইটা বেলেগ বেলেগ হৈ আছে আমি ইয়াক সমাধান কৰিব লগা হলে অপনয়ন পদ্ধতি কৰিম তেন্তে প্ৰথমে আমি প্ৰথম সমীকৰণটোৰ লগত 5 পূৰণ কৰিম আৰু দ্বিতীয় সমীকৰণটোৰ লগত আমি 8 পূৰণ কৰি সমীকৰণ দুইটাৰ প্ৰথম ঘাতকেইটা একে কৰিম x ৰ মানকেইটা একে কৰিম আমি অৰ্থাৎ এক নম্বৰ সমীকৰণলৈ আমি দ্বিতীয় সমীকৰণটোৰ প্ৰথম সংখ্যাটো পূৰণ কৰিলো 5 5 যদি এক নম্বৰ সমীকৰণ পূৰণ কৰো তেতিয়া 5 × 8 = 40 হ'ব আৰু 5 × 5 = 25 5 ৰ লগত 105 পূৰণ কৰিলে 5,525 হয় আৰু দুটা শূন্য আহি গল অৰ্থাৎ
52500 পালো আমি এইটো সমীকৰণ ললো আমি 3 নম্বৰ সমীকৰণ ঠিক তেনেদৰে আমি 2 নম্বৰ সমীকৰণৰ লগত প্ৰথম সমীকৰণৰ প্ৰথমত আছিল 8 8 গোটেই সমীকৰণ 2 নম্বৰ সমীকৰণটো পূৰণ কৰিম আমি 2 নম্বৰ লগত 8 পূৰণ কৰিলো এতিয়া আমি পাম 8 5 40 আৰু 3 8 24 আৰু 8 টো 6450 লগত পূৰণলে 55600 পালো অৰ্থাৎ ইয়াক আমি 4 নম্বৰ সমীকৰণ দিলো আৰু এতিয়া দুইটা সমীকৰণ আমি দেখিলো প্ৰথম দুটা একে হল 40x 40x দুইটা একে হল গতিকে দুইটা আমি যদি বিয়োগ কৰো সমীকৰণ 3 পৰা 4 তেন্তে 40x ৰ 40x গল কাটা যাব 25 পে 24 গল 25 টা y পৰা 24 টা y গল এটা y থাকিব আৰু 52500 ৰ পৰা যদি 51600 বিয়োগ কৰো তেন্তে আমাৰ বাকি থাকিব 9 অৰ্থাৎ আমি y ইকুৱেল পালো 9 এতিয়া y মানটো আমি সমীকৰণ 1 বা 2 যিকোনো এটাত বহাই দিলো আমি সমীকৰণ 2 ত বহালো y মান 2 ত বহাই আমি পাম y মান 3 9 গুণ 27 হ'ব 2700 5x plus 2700 হ'ব আৰু ক্যালকুলেশন কৰি আমি x ৰ মান পাম গো 750 আৰু x ৰ মানটো আছিল আমাৰ চকীৰ মূল্য যেটো x ইকুৱেল 750 অৰ্থাৎ চকীখনৰ মূল্য হ'ব 750 টকা আমাৰ শুদ্ধ অপচনটো হ'ব ইয়াত এই অপচন এ 750 8 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে যে তলৰ আয়তৰ পৰা x আৰু y মান নিৰ্ণয় কৰা আমাক এনেদৰে a b c d এটা আয়ত দিয়া হৈছে আমি জানো আয়তৰ বিপৰীত বাহুবিলাক সদায় সমান হয় গতিকে আমি দেখিলো x plus y লগত যেটো আছে x plus y লগত সমান হ'ব আমাৰ 12 অৰ্থাৎ x plus y = 12 পাম আনহাতে x minus y ইকুৱেল হ'ব আমাৰ 8 অৰ্থাৎ এইটো বাহুৰ লগত এইটো বাহু সমান বিপৰীত বাহু যেটো গতিকে x minus y = 8 আমি দুটা সমীকৰণ পাম আৰু এই সমীকৰণকেইটা ক্যালকুলেশন কৰি আমি x আৰু y মান উলিয়াম আমি পালো x plus y = 12 পাইছো আৰু দ্বিতীয় সমীকৰণটো হ'ল x minus y = 8 দুটা সমীকৰণ পালো আমি এই সমীকৰণ দুটাত আমি দেখিছো দুইটা সমীকৰণ এটা প্লাসত আছে y আৰু এটা মাইনাসত দুইটা সমান আছে গতিকে আমি দুইটা সমীকৰণ যদি যোগ কৰো তেন্তে y প্লাসত y মাইনাসত দুইটা কাটা যাব তেতিয়া থাকিব আমাৰ x দুটা থাকিব 2x ইকুৱেল পাম দুইটা 12 আৰু 8 যোগ হলে 20 হ'ব অৰ্থাৎ 2x = 20 আৰু x ৰ মান যদি আমাক লাগে তেতিয়া 2 এ 20ক যাব 10 বাৰ অৰ্থাৎ x = 10 পাই গলো এতিয়া x ৰ মানটো আমি সমীকৰণ যিকোনো এটাত বহাই দিম এক নম্বৰ সমীকৰণত যদি বহাই দিও x ৰ মান তেন্তে আমি পাম y = 2 পালো অৰ্থাৎ x ৰ মান 10 আৰু y মান 2 আমাৰ শুদ্ধ অপচনটো হ'ব x ৰ মান 10 আৰু y মান 2 অপচন এ আমি এতিয়া পিছৰ প্ৰশ্নটো লৈছো যদি বাপেক আৰু পুতেকৰ বয়সৰ সমষ্টি 65 বছৰ আৰু সিহঁতৰ বয়সৰ পাৰ্থক্যৰ দুগুণ 50 বছৰ হয় তেন্তে বাপেকৰ বয়স হ'ব এতিয়া আমি ইয়াক ক্যালকুলেশন কৰিব লাগে বাপেকৰ বৰ্তমান বয়স আৰু পুতেকৰ বৰ্তমান বয়স আমি ধৰি লম বাপেকৰ বৰ্তমান বয়স আমি ধৰি লৈছো x বছৰ আৰু পুতেকৰ বৰ্তমান বয়স আমি ধৰিলো y বছৰ এতিয়া প্ৰথমে দিছিল যে বাপেকৰ বৰ্তমান বয়স আৰু পুতেকৰ বৰ্তমান বয়সৰ সমষ্টি আছিল আমাৰ 65 বছৰ অৰ্থাৎ x plus y = 65 ইকুৱেশ্যন 1 পালো ঠিক তেনেদৰে দ্বিতীয় শৰ্তমতে আমি পাম যে বাপেকৰ বয়স আৰু পুতেকৰ বয়সৰ বিয়োগফল পাৰ্থক্যৰ দুগুণ 50 হয় অৰ্থাৎ আমি 2x minus y = 50 পালো আৰু ইয়াক যদি ক্যালকুলেশন কৰো আমি দুইটো পূৰণ হৈছে ইফালে গলে হৰণ হ'ব 50ক 50ক হৰণ হলে আমি 25 পাম অৰ্থাৎ x minus y = 25 পালো ইকুৱেশ্যন নম্বৰ 2 আৰু দুইটা এক নম্বৰ সমীকৰণ আৰু দুই নম্বৰ সমীকৰণ যদি আমি যোগ কৰো তেন্তে আমি পাম x আছে x দুটা হ'ব প্লাস y আৰু মাইনাস y দুইটা কাটা যাব আৰু 65 লগত 25 যোগ হ'ব অৰ্থাৎ আমি পাম 2x = 90 পাই যাম আৰু 2x = 90 x ৰ মান যদি আমি উলিয়াও তেতিয়া 2 এ 90 ঘৰলে 45 বাৰ যাব x ৰ মান আমি 45 পালো অৰ্থাৎ বাপেকৰ বৰ্তমান বয়স আমি পালো 45 বছৰ আমাৰ 9 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব বাপেকৰ বয়স 45 বছৰ অপচন বি শুদ্ধ এতিয়া আহিছো 10 নম্বৰ প্ৰশ্ন 2x + 3y = 7 আৰু a + bx + 2a - by = 21 সমীকৰণটোৰ অসীম সংখ্যক সমাধান থাকে তেন্তে a আৰু b ৰ মান ক্ৰমে আমি এই সমীকৰণটোৰ অসীম সংখ্যক সমাধান থকা কথা কৈছে আমি আমাৰ পাঠ ভিত্তিক যেটো অনুশীলনী আছে তাতো এনেদৰে প্ৰশ্ন পাইছো ইয়াত আমাক MCQ দিয়া হৈছে আমি এটো সলিউশন কেনেদৰে কৰিম চাও আমাৰ সমীকৰণ প্ৰথম সমীকৰণ দিছিল 2x + 3y = 7 আৰু আনটো দি আছিল a + bx + 2a - by = 21 দুটা সমীকৰণ দিয়া আছিল যেটো সমীকৰণটোৰ আমাৰ অসীম সংখ্যক সমাধান আছে গতিকে অসীম সংখ্যক সমাধান থকা শৰ্তটো আমি পাইছিলো a1/a2 = b1/b2 = c1/c2 আৰু ইয়াত আমি যদি মানকেইটা বহাও এনেদৰে পাম ইয়াত a মান 2 আৰু
a1 2 আছিল আৰু a2 হল a plus b গতিকে আমি এনেদৰে মান বহালো আটাইকেইটা 3/2a minus b হ'ব আৰু 7/21 হল এতিয়া আমি ক্যালকুলেশন কৰিব যাওঁতে প্ৰথমে পাম আমি দুটা সমীকৰণ লিয়াব লাগিব ইয়াৰ পৰা 2a/a plus b আমি 7/21 লগত ক্যালকুলেশন কৰিম প্ৰথমে এইটো লগত এইটো সমান এইটো লগত এইটো সমান হ'ব গতিকে আমি প্ৰথমটোৰ শেষৰটো লৈ পেলাই ক্যালকুলেশন কৰিছো 2/a plus b equal 7/21 ইয়াক যদি ক্যালকুলেশন কৰো আমি এনেদৰে পাম 7/20 7 21 তিনিবাৰ যাব অৰ্থাৎ 1/3 পাম আমি এতিয়া a plus b লগত 1 পূৰণ হ'ব আৰু 2 লগত 3 পূৰণ হ'ব অৰ্থাৎ বৰ্জপূৰণ আমি পালো a plus b equal 6 ইকুৱেশ্যন নম্বৰ 1 দিলো ঠিক তেনেদৰে আমি 3/2a minus b আৰু 7/21 লম এফালে আমি এটাৰ ক্যালকুলেশন কৰিম বৰ্জপূৰণ কৰিম এতিয়া বৰ্জপূৰণ কৰোঁতে আমি পাম 2a minus b equal 9 3 3 জাৰ 3 3 পূৰণ হল একে 2a minus b লগত পূৰণ এনেদৰে পাই গলো এটো আমি দ্বিতীয় সমীকৰণ পালো এতিয়া 1 আৰু 2 দুটা সমীকৰণ আমি দেখিছো এটা b minus আৰু এটা b plus অৰ্থাৎ আমি দুইটা সমীকৰণ যদি যোগ কৰো b গিটা কেনসেল হ'ব তেন্তে আমি পাম a দুটা পালো দুটা ইয়াত এটা a আছে আৰু ইয়াত দুটা a অৰ্থাৎ মুঠতে তিনটা a হ'ব যোগ কৰিলে আৰু ইপেনে 6 লগত 9 যোগ কৰিলে 15 অৰ্থাৎ আমি a মান পাম 5 আৰু a মান যদি আমি 2 নম্বৰ বা 1 নম্বৰ যিকোনো এটা সমীকৰণ বহালো 1 নম্বৰ সমীকৰণত বহাই দিলো বহাই আমি b মান উলিয়াম এতিয়া b মান আমি পাম 1 ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব a মান 5 আৰু b মান 1 অপচন b শুদ্ধ হ'ব তাৰ পিছৰ প্ৰশ্নটো লৈছো ইয়াত দিয়া আছে am does not equal bl তেন্তে ax plus by equal c আৰু lx plus my equal n সমীকৰণ জোৰৰ এজোৰ অদ্বিতীয় সমাধান দুজোৰ সমাধান থাকিব অসীম সংখ্যক সমাধান থাকিব ডি কোনো সমাধান নাথাকিব অৰ্থাৎ আমি ইয়াৰ পৰা ক্যালকুলেশনটো আমি উলিয়াব লাগে যে কোনটো অপচন শুদ্ধ হ'ব ইয়াত আমি দেখিছো am does not equal bl তেতিয়াহলে আমি পাম এটোত a বাই হ'ব আমাৰ l আমি যদি ভাগি দিও এনেকৈ পাম a বাই l পাম আৰু ওপৰত হল b বাই আমি পাম m কিন্তু মাজত যেহেতু does not equal আছে অৰ্থাৎ এটো পালো অৰ্থাৎ a বাই l does not equal b বাই m আমি যে পাইছিলো a1 বাই a2 does not equal b1 বাই b2 সেই শৰ্তটো পৰি আছে a1 বাই a2 does not equal b1 বাই b2 শৰ্তটো আছিল যে কেৱল অদ্বিতীয় সমাধান থাকিব আমি সেই শৰ্তটো পাইছিলো অৰ্থাৎ ইয়াত থকা শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন এ এজোৰ অদ্বিতীয় সমাধান থাকিব আমাৰ প্ৰথম শৰ্তটো ই মানি আছিল a1 by a2 does not equal b1 by b2 এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো আছে 12 নম্বৰ অৰুণৰ হাতত এটকীয়া আৰু দুটকীয়া মুদ্ৰা আছে যদি তাইৰ হাতত মুঠতে 50টা মুদ্ৰা আছে মুঠ টকাৰ পৰিমাণ 75 টকা হয় তেন্তে তাইৰ হাতত এটকীয়া আৰু দুটকীয়া মুদ্ৰাৰ সংখ্যা ক্ৰমে এটো তোমালোকে নিজে ক্যালকুলেশন কৰি উলিয়াবা অসুবিধা পালে মোক জনাবা শুদ্ধ উত্তৰটো তোমালোকে এবাৰ বাছিবা ক্যালকুলেশন নিজে কৰি ইয়াৰ পিছৰ প্ৰশ্নটো 13 নম্বৰটো আছে 13 নম্বৰ তোমালোকৰ পাঠ ভিত্তিক প্ৰশ্ন এটো আৰু এই প্ৰশ্নটো তোমালোকে হয়তো সমাধান কৰিছে এটো সমাধান তোমালোকে আকৌ এবাৰ নিজে কৰি শুদ্ধ উত্তৰটো ইয়াত কোনটো অপচন হ'ব উলিয়াবা মোক কমেন্ট সেকশনত এনসাৰ দি দিবা এতিয়া আমি একেবাৰে শেষৰ প্ৰশ্নটো আইছো এনেদৰে আছে 3 to the power x plus y equal 243 আৰু 243 to the power x minus y equal 3 সমীকৰণজৰ সমাধান থাকিব আমি ইয়াৰ পৰা x আৰু y আছে x plus y আৰু x minus y এনেদৰে আছে ইয়াৰ পৰা আমি দুটা সমীকৰণ পাম আৰু সমীকৰণ দুটাৰ সমাধান থাকিব শূন্য এটাও থাকিব এটা থাকিব দুটা থাকিব নে অসীম সংখ্যক থাকিব আমি নিৰ্ণয় কৰিব লাগে আমাক প্ৰশ্ন প্ৰথমে দিছিল 3 to the power x plus y equal 243 ইয়াক যদি আমি ভাগো তেন্তে পাম 3 to the power x plus y তেনেকৈ থাকিব আৰু 243 ক আমি ভাগিলে পাম 3 5টা পূৰণ কৰিলে 243 হয় অৰ্থাৎ 3 to the power 5 পালো তলৰ ভূমি দুটা যদি আমি ইয়াৰ পৰা উঠাই দিও তেন্তে পাম x plus y equal পাম 5 অৰ্থাৎ এটা সমীকৰণ আমি পাই গলো এক নম্বৰ সমীকৰণ ঠিক তেনেদৰে আমাৰ দ্বিতীয় যেটো দিয়া আছিল 243 to the power x minus y equal 3 আছিল ইয়াতো যদি আমি 243 ঘাতত ভাগো 3 to the power ঘাতত ভাগিলে আমি পাম 3 to the power 5 3 5টা পূৰণ কৰিলে 243 হয় এনেদৰে পালো 5 whole into x minus y equal 3 হ'ব ইয়াতো যদি ক্যালকুলেশন কৰো 3 to the power 1 হ'ব এটো আৰু ওপৰৰ ঘাত তলৰ ভূমি দুটা যদি আমি উঠাই দিও 3 তেন্তে আমি পাম এটোত 5x minus 5y 5 টো দুইটা লগত পূৰণ হৈছে 5x minus 5y equal 1 হ'ব আমাৰ সমীকৰণ 2 পাম এতিয়া যদি আমি 1 আৰু 2 দুটা সমীকৰণ যদি ক্যালকুলেশন কৰো দুইটা সমীকৰণ আমি যদি চাও আমাৰ কোনটো শৰ্তত পৰিব আমি চাম ইয়াতে আমাৰ
ললো a1 by a2 b1 by b2 c1 by c2 a1 মানে প্ৰথম সমীকৰণৰ a1 হ'ব 1 b1 হ'ব 1 আৰু c1 হ'ব 5 ঠিক তেনেদৰে দ্বিতীয় সমীকৰণটোৰ ভিতৰত a2 5 b2 হ'ল -5 আৰু c2 হ'ল 1 ইয়াত যদি আমি বহাও তেন্তে আমি পাম এনেদৰে 1 by 5 ইকুৱেল এটো 1 by -5 পালো ইয়াত যেটো b মান -5 আছে অৰ্থাৎ 1 by -5 পালো আৰু 5 by 1 অৰ্থাৎ আমি দেখিলো গুটেইটা সমীকৰণৰ গুটেইটা ভগ্নাংশত মান কেইটা ইটো লগত হিটো সমান হোৱা নাই সমতুল্য নহয় অৰ্থাৎ আমি পালো 1 by 5 does not equal 1 by -5 does not equal 5 by 1 আমি ইয়াৰ শৰ্তটো পাম a1 by a2 does not equal b1 by b2 does not equal c1 by c2 আৰু এই শৰ্তটো আছিল যদি দুটা সমীকৰণৰ যদি এই শৰ্তটো মানি চলে তেন্তে হিহতৰ এজুৰ মাত্ৰ অদ্বিতীয় সমাধান থাকে কেৱল এটা সমাধান থাকে গতিকে ইয়াত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি কেৱল এটা সমাধান থাকিব এইখিনিলৈ আছিল আমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ এমসিকিউ সলিউশন আৰু ইয়াৰ পৰৱৰ্তী খণ্ডটিত মই তোমালোকৰ বাবে ইয়াৰ পিছৰ পাঠটিৰ এমসিকিউ সলিউশন লৈ আহিম তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষালৈ মোৰ ফালৰ পৰা তোমালোক সকলোলৈ শুভেচ্ছা থাকিল ধন্যবাদ